আজি যিহেতু নিৰ্বাচনত আগতে এটা ইংগিত দিয়া হৈছিলে যে নিৰ্বাচনৰ পিছদিনাখনে ফলাফল ঘোষণা কৰা হ'ব। সম্ভাৱনা আছে নে ঘোষণা কৰা কাইলৈ ঘোষণা হ'ব। আমাৰ ফলাফল ৰেডি হৈ আছে, ঘোষণা হ'ব কাইলৈ। গতিকে শিক্ষামন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰি দিলে যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কাইলৈ দিনত বা ৰাতিপুৱা ভাগত ঘোষণা কৰা হ'ব। এতিয়া কথাটো হ'ল তোমালোক ৰেডি থাকা। তাৰ লগতে বহুত ষ্টুডেণ্টৰ মেক্সিমাম ষ্টুডেণ্টৰ প্ৰব্লেম হ'ব কেনেকৈ তেওঁলোকে ৰিজাল্ট চাব, গুগলত কেনেকৈ কি চাৰ্চ কৰিব, তাত ৰোল নম্বৰ কেনেকৈ এণ্ট্ৰি কৰিব, ৰিজাল্টটো বিচাৰিব কেনেকৈ, আৰু এই সকলোবোৰ অসুবিধা দূৰ কৰিবলৈ চাৰ্পিয়ে তোমালোকৰ বাবে লৈ আহিছে এটা AI চিষ্টেম, য'ত তোমালোকে কেৱল ৰখি থাকিলে হ'ল। তোমালোকে হোৱাটছএপত নিজেই তোমালোকৰ ৰিজাল্টটো পঠাই দিয়া হ'ব সেই AI চিষ্টেমৰ জৰিয়তে। গতিকে এতিয়া তোমালোকে কি কৰা, কমেণ্টত দিয়া আছে লিংকটো ক্লিক কৰা আৰু তাতে তোমাৰ ডিটেইলছ কেইটা ফিল আপ কৰি দিয়া। 3-4টা ডিটেইলছ কেৱল ফিল আপ কৰাৰ লগে লগে তোমালোকে কাইলৈ ৰিজাল্ট দিয়াৰ অলপ সময়ৰ পাছতে ৰিজাল্ট তোমালোকে নিজৰ পাই যাবা। গতিকে এতিয়াই আমাক ফ'ল' কৰা, ছাবস্ক্ৰাইব কৰি লোৱা, লাইক কৰাৰ লগতে এই ভিডিঅ'টো তোমাৰ লগৰজনক, বেষ্ট ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিয়া, যাতে সকলোৱে মিলি তোমালোকে ৰিজাল্ট নিজৰ চাব পাৰা। আৰু টেনশ্যন নল'বা, চাৰ্পিয়ে তোমালোকক হেল্প কৰিব সদায় কৰাৰ দৰে।